হেৰা ক'ত আছা তুমি? মই ইয়াতে আছোঁ। হেৰি, মই আপোনাক কথা এটা কম বুলি ভাবি আছোঁ। আপুনি যে কৈছিলে কাশ্মীৰলৈ যাম বুলি, কেতিয়া যাব বাৰু? ডেটটো ফিক্স হ'ল নেকি আপোনাৰ? মই অফিচত ছুটি ল'ব পাৰিলেই মই তোমালোকক লৈ যাম বুলি কৈছোঁ নহয়। নহয় মানে মোৰ ফ্ৰেণ্ডবিলাকক মই কৈছোঁতো কি মই কাশ্মীৰলৈ যাম বুলি। সেইকাৰণে মানে ময়ো মানে এক্সাইটেড হৈ আছোঁ আৰু কেতিয়া মোক নিব, কেতিয়া আপুনি নিব সেই বুলি মানে। মইতো ফ্ৰেণ্ডৰ আগত মই তল পৰি যাব নোৱাৰিলে দেই। মোৰ একদম টেনশ্যন হৈ গৈছে কিন্তু। ৰ'বাহে, তুমি অনবৰত অকল ফুৰিবলৈ যোৱা কথাটোহে ভাবি আছা। বাকীখিনি কথা তুমি চিন্তাই কৰা নাই। পইচা পাতিৰো দৰকাৰ নহয়, গম পাইছা নাই বাৰু? মোক ফুৰাবলৈ নিবলৈ হ'লে তেতিয়া আপোনাৰ পইচাৰ বহুত প্ৰব্লেম আহি যায়। বাকীখিনি সময়ত কিন্তু আপোনাৰ একদম পইচাৰ কোনো অভাৱেই নাই, দেখিছোঁ নহয়। হেৰা, মই অফিচৰ পৰা আহিছোঁহে, তুমি মোক চাহ অকণ দিয়া, পানী অকণ দিয়া, তুমি কথাই সোধা নাই। তুমি খালি ফুৰিবলৈ যোৱা কথাহে তুমি একদম মানে উলিয়াই লৈছা সেইখিনিকে। আপুনি নাজানে নহয় মইহে ঘৰত থাকোঁ। মোৰ ফ্ৰেণ্ডবিলাকৰ আগত মই কি ক'ম কি নক'ম, মোৰ মানে এতিয়া টেনশ্যন হৈ গৈছেগৈ। হ'ব, আগতে মোক খাবলৈ দি লোৱা, তাৰপিছত মই চিন্তা কৰি আছোঁ। আৰু এটা কথা কৈ দিলোঁ কিন্তু দেই, আপোনাৰ ছোৱালীজনীক কিন্তু বেলেগকৈ ৰুম দিব লাগিব, একেটা ৰুমতে নহ'ব কিন্তু। কি কৈছা এইবিলাক তুমি? তাইক বাৰু কেনেকৈ ৰুম এটা বেলেগকৈ দিম? আপুনি লগতে নেনীজনীকো লগত লৈ ল'ব, কাৰণ মই অনবৰত তাইক চোৱা চিতা কৰি থাকিব নোৱাৰোঁ। ময়োতো এনজয় কৰিব লাগিব ন। উফ, কি যে কথা! এই মানুহজনীয়ে মানে ছোৱালীজনীক আপোন কৰি ল'বই নোৱাৰিলে মানে। কথা কৈছে, মই যেনিবা নেচাওঁহে। মাহীমাক হ'লেও মই তাইক বহুত চাওঁ দিয়ক, অন্যতকৈ। হ'ব যোৱা, এতিয়া তুমি মোলৈ খাবলৈ যোগাৰ কৰাগে, যোৱা। কি পাপা, ফুৰিবলৈ যাবা? মোকো লৈ যাবা? মাজনী, তোমাকো লৈ যাম মা। তোমাকো ফুৰাবলৈ লৈ যাম এবাৰ। পাপা কলৈ যাবা? মাজনী, এইবাৰ আমি কাশ্মীৰলৈ যাম। বৰফ চাম দেই তুমিয়ে মই। তোমাৰ মাকো লৈ যাম, নেনীকো লৈ যাম দেই। বহুত মজা হ'ব পাপা, বহুত মস্তি কৰিম দেই। এতিয়া তুমি পঢ়াগৈ যোৱা মা। অ'কে পাপা, মই এতিয়াই পঢ়োঁগৈ। উফ, কি যে হ'ব! মই বাৰ্বিৰ কাৰণে নতুন মাক আনি ভুলেই কৰিলোঁ নেকি? তাই ছোৱালীজনীক আপোন কৰি ল'বই পৰা নাই। হে প্ৰভু, কি যে হ'ব! হেৰা, খোৱা বোৱা কিবা বনাইছানে? মোৰ বৰ ভোক লাগি আহিছে পাই। আজি অফিচতো চাহ একাপ খাবলৈও নহ'লে মোৰ। বনাইছোঁ। আপুনি ইমান হুলস্থুল নকৰিবচোন, মই দি আছোঁ, ব'লক। মা, আমি কাশ্মীৰলৈ যাম ন মা, বহুত ভাল লাগিব। আহিলে আৰু মা কৰিবলৈ। অনবৰত মায়ে কৰি থাকে আৰু। অকণমানো মানে মোক ফ্ৰীকৈ থাকিব নিদিয়ে। মাজনী, তুমি পঢ়া টেবুললৈ যোৱাচোন। কিয়নো কোৱা তেনেকৈ ছোৱালীজনীক? তোমাৰ কাষলৈ ইমান হেঁপাহেৰে দৌৰি আহে। হ'ব দিয়া, কাইলৈ ৰাতিপুৱাই আমি ওলাই যাম ঘৰৰ পৰা। মই তোমাক এনেই কৈহে চাইছোঁ, মই আজিয়ে ছুটি লৈ আহিছোঁ, গম পাইছানে? ঠিক আছে, তেতিয়াহ'লে মই কাপোৰখিনি পেক কৰোঁগৈ। আপোনাক টেবুলতে দি থৈছোঁ, আপুনি খাব।
লৰালৰিকৈ যাওঁ পাই, কাপোৰখিনি পেক কৰি লওঁ। আজি ৰাতিটোৰ ভিতৰতে চব ৰেডি কৰিব লাগিব নহয়। কিমান যে দায়িত্ব মোৰ। বা ইমান ধুনীয়া বৰফ পৰি আছে বা, বহুত মজা লাগিছে দেই বা। মা সঁচাই ভাল লাগিছে। পাপা ইমান ভাল লাগিছে নহয়। থেংক ইউ দেই পাপা, তুমি যে আমাক লৈ আহিলা এনেকুৱা ধুনীয়া জেগা এখনলৈ। পাপা আমি দুয়ো যদি অকলে আহিব পাৰিলে কিমান ভাল লাগিলেহেঁতেন। লগতে গোটেই গাঁওখন লৈ আহিছে মানে। এইজন যে কেতিয়া যে বুজি পাব। ব'লা মাজনী, আমি গেষ্ট ৰুমলৈ যাওঁগে ব'লা। বহুত বৰফ পৰিছে নহয়, ঠাণ্ডা পাবা। ব'লা ব'লা মাজনী, ব'লা তুমিয়ে মই আগবাঢ়ি যাওঁ ব'লা।